আহি পালো হাবুঙৰ মানে গেটৰ সন্মুখত আৰু ইফালে হাবুঙৰ মানে অস্থায়ী গেট আছে আৰু ভিতৰত মানে মেইন গেটখন আছে। এয়া আমাৰ পদ্মশ্ৰী যাদৱ পায়েং ছাৰ, ছাৰক লগ পাই খুব ভাল লাগে। ছাৰ আপোনাক দেখা পাই খুবেই আপ্লুত হলো আৰু আপোনাক যে আমাৰ এনেকুৱা হাবুঙলৈ আহি দেখিছো খুব ভাল লাগিছে। নমস্কাৰ জনাইছো সকলোকে আজি মোৰ নতুন এটা ভিডিঅ'লৈ। আজি হ'ল 31 জানুৱাৰী, মানে আপোনালোকেতো গমেই পাইছে যে আজি 31 জানুৱাৰীৰ দিনাখন মানে অসমৰ বৃহত্তম জনগোষ্ঠী আহোম জনগোষ্ঠীৰ পবিত্ৰ মাংগলিক অনুষ্ঠান মেডাম মেফি আছে। আৰু প্ৰথমে মেডাম মেফিৰ বহুত বহুত শুভেচ্ছা আপোনালোকলৈ থাকিল। আৰু যিহেতু সমগ্ৰ অসমতে মেডাম মেফিৰ মানে বিভিন্ন স্থানত আয়োজন কৰি আহিছে আৰু আমিও মানে আমাৰ ঘৰৰ কাষতে যিহেতু অসমৰ আহোমসকলৰ দ্বিতীয় ৰাজধানী বুলি কোৱা হয় হাবুঙলৈ যাম। আৰু হাবুঙত যিহেতু বৰ ডাঙৰকৈ মেডাম মেফি আয়োজন কৰিছে আৰু সেয়েহে তালৈ যাবলৈ মানে ওলাই আছো, মানে পিন্ধি ৰেডি হৈ আছো। আৰু ইফালে গাড়ীখনৰ পৰা যাম বুলি মানে গাড়ীখন ধুনীয়াকৈ উলিয়াই থৈ দিছো। আৰু ইফালে ভিতৰত মনালিছাই কি কৰি আছে নাজানো, মনালিছাকো লৈ যাম যিহেতু। আৰু সেয়ে চব ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইফালে মনালিছা পুৰা ৰেডি হৈ আছে, পুৰা ধুনীয়াকৈ সাজি কাচি আছে ন? যাব লাগে বলা, দেৰি হৈছে আৰু এতিয়া প্ৰায় 12 মান বাজিলে। আৰু যিহেতু মানে মনালিছা মানে ওলাই আছে বুলি ভাবি আছিলো, কিন্তু ওলাই একদম পুৰা ফিটিঙে হৈ আছে। আৰু দেৰি নকৰো ন, যাব লাগে। আৰু এইফালে বেটিক আজি ৰাখি মানে থৈ যাম ইয়াতে, তোমালোকে দুইজনীয়ে মানে খেলি থাকিবা দেই। বেটি আজি ঘৰ ৰখীয়া আৰু বেটিৰ ইফালে বৰ্ণালী লগৰী, ইফালে বৰ্ণালী মানে কলৈকো নাযাবা হা, ঘৰতে থাকিবা দেই। আমি জলদি আহিম হা। বৰ্ণালী বাই বাই বেটি বাই বাই। মানে ৰেডি হৈ গ'ল আৰু তোমাৰ ৰেডি হ'ল নাই? বলা যাওঁ এতিয়া, গাড়ীত উঠি লওঁ নহয় জানো। বৰ্তমান আহি আছো আমি কেঁচুৰুগুৰি পালোহি। আৰু ইফালে চাওকচোন বাৰু মধুপুৰ বাগান, ইফালে চাওক ধুনীয়া বাগান। আৰু ইফালে মনালিছা আজি পুৰা ধুনীয়াকে আহিছে আজি দেই, পুৰা ধুনীয়া সাজি কাচি আহিছে আজি, বেলেগ আৰু ন। বৰ্তমান মানে হাবুঙলৈ আহি পালো আৰু ইফালে চাওক না পৰিৱেশ চাওক, ইফালে গাড়ী পুৰা লাইন আছে, ইফালে চাওক গোটেই লাইনে গাড়ী, ইমান মানুহ আহিছে চাওক। আৰু ইফালে চাওক দোকান বজাৰ ইফালে বহি আছে। বৰ্তমান আহি পালো হাবুঙৰ মানে গেটৰ সন্মুখত আৰু ইফালে হাবুঙৰ মানে অস্থায়ী গেট আছে আৰু ভিতৰত মানে মেইন গেটখন আছে। আৰু আপোনালোকক দেখুৱাই আছো চাওক, পৰিৱেশটো চাওক ইমান ধুনীয়া আৰু ইমানেই মানুহ আহিছে চাওক। ইফালে চাওক তিনিআলি। আৰু আমি এতিয়া, আৰু তুমি কি ললা, চাকি ললা নাই? ধূপ এপেটি তাৰপিছত চাকি আৰু চলাই আৰু ইফালে মনালিছাই মানে ধূপ এপেকেট চাকি লৈছে। আৰু যিহেতু হাবুঙখন হৈছে ধৰ্মীয় অনুষ্ঠান, কৰিবই লাগিব। আৰু ইফালে চাওক, ইফালে মানে খোজকাঢ়ি যাব দিয়া হয় আৰু মুখ্য মন্দিৰটো মানে ইফালে আছে গেটখন। আৰু যিসকল গাড়ী লৈ আহিছে চ গাড়ীসকল তেখেতলোকে ইফালে পাৰ্কিং কৰিবলৈ লৈ গৈছে। আৰু ইফালে আমি গৈ আছো ভিতৰলৈ খোজকাঢ়ি আহি ইফালে মুখ্য গেটখন দেখিছে আপোনালোকে, এয়া হৈছে হাবুঙৰ মুখ্য গেটখন। আৰু আমি এতিয়া ভিতৰলৈ যাওঁ। আৰু তুমি ফাৰ্ষ্ট টাইম আহিছা ন এবাৰ? তুমি দুবাৰ আহিছা ন? মইতো মানে ইয়ালৈ আহিয়ে থাকো যিহেতু, কাৰণ আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰ মান হয় হাবুঙখন। আৰু চ' আমি আহিয়ে থাকো, কিন্তু এনেকে স্পেচিয়েলি ব্লগ বনোৱা নাই। আৰু আজি স্পেচিয়েলি মেডাম মেফি হৈছে, ব্লগ বনাইছো, আপোনালোকে কণ্টিনিউ কৰি থাকিব। কি হয় আপোনালোকক সকলোখিনি দেখাব চেষ্টা কৰিম। আৰু সেইফালে চাওক মানুহ, আৰু ইফালে চাওক মুখ্য মন্দিৰটো আছে আৰু তালৈ গৈ আছো। আৰু চাৰিওফালে মানুহ চাওক, গোটেইখিনি মানুহ আছে। আৰু ইফালে আছে মানুহ, আৰু য'ত মেলা বহিছে ইফালে বহি আছে। চ' পিছত মেলাখিনি আপোনালোক দেখুৱাম আৰু মুখ্য মন্দিৰটো এতিয়া দেখুৱাব চেষ্টা কৰিম বলক এতিয়া। সোঁফালে চাওক হাবুঙৰ মানে হল ঘৰটো, আৰু ইফালে মানে হল চিষ্টেম আছে ভিতৰত, মই সোমাব নিদিয়ে এতিয়া বৰ্তমান। আৰু ইফালে আমি গৈ আছো মানে মুখ্য মন্দিৰটো পিছপিনে আছে, আপোনালোক দেখাই আছো। ফাইনেলি আহি পালো মানে হাবুঙৰ একেবাৰে মুখ্য মন্দিৰটোলৈ। আৰু প্ৰথমে যিহেতু এইখন মন্দিৰ মানে প্ৰথম নিৰ্মাণ হৈছিলে ইয়াতে, প্ৰথমে আমি ইয়াতে ধূপ চাকিটো জ্বলাই ল'ম বুলি ভাবিছো। বলা আমি ইয়াতে প্ৰথমে ধূপ চাকি জ্বলাই লওঁ। আৰু যিহেতু মানে এইখন মন্দিৰতে মানে সকলোৱে ধূপ চাকি জ্বলায়। চ' এতিয়া মানে যিহেতু সোঁফালে আপোনালোকে দেখিছে, মানে দেখুৱাই আছো আপোনালোকে সোঁফালে মুখ্য মানে নতুনকৈ নিৰ্মাণ কৰি থৈছে। চ' তাত আমি পিছত দৰ্শন কৰিম। আৰু প্ৰথমে আমি ইয়াতে ধূপ চাকিটো জ্বলাই লওঁ। ব'লা ধূপ চাকিটো জ্বলাই লওঁ। এতিয়া প্ৰথমে মানে জোতাটো খুলি ল'ব লাগিব নহয়, জোতাটো খুলি লওঁ। জোতাটো খুলি ল'লো। আৰু তুমি ব'লা, জোতাটো খুলি ল'লো আৰু ইয়াতে গৈ সেৱাটো কৰি ল'ম বুলি ভাবিছো। আৰু এইফালে ধূপটো মানে মনালিছা জ্বলোৱা হৈ গৈছে আৰু চাকিটো জ্বলাই লওঁ। ইয়াত নজ্বলাই, এইফালে চাকিটো ধুনীয়াকৈ জ্বলি গৈছে আৰু চাকিটো মানে তাত আগবঢ়াই থৈ চাকিটো ধুনীয়াকৈ জ্বলাই ল'লো। আৰু ইফালে দক্ষিণাটো দিম বুলি ভাবি দক্ষিণাটো দি লৈছো।
বৰ্তমান মই হাবুঙৰ মানে মুখ্য মন্দিৰটোলৈ আহিছিলোঁ আৰু সোঁফালে মানে ধূপচাকিটা জ্বলোৱা হয় আৰু ইফালে পিছফালে দেখিছে সেইখনে হৈছে হাবুঙৰ মুখ্য মন্দিৰটো আৰু ইয়াতে সেৱাটো কৰি লৈছোঁ আৰু আপোনালোকক এতিয়া দেখুৱাম যে হাবুঙৰ পৰিৱেশ আৰু ক'ৰ পৰা মানুহ আহিছে পাৰিলে চেষ্টা কৰিম সুধিবলৈ আৰু ইফালে চাওক মানুহ কিন্তু বহুত আহিছে আৰু ইফালে হল আছে বৰ্তমান হলটো বন্ধ আছে এতিয়া দেখাই আছোঁ আপোনালোক হাবুঙৰ পৰিৱেশটো এটা কীৰ্তিচিহ্ন আছে আৰু ইফালে এটা কীৰ্তিচিহ্ন আছে আৰু মন্দিৰৰ পৰা অলপমান মানে ইফালে চৌহদলৈ আহিছোঁ আৰু ইফালে মনালিছা মানে পুৰা ৰ'দত মানে কি প্ৰব্লেম হৈছে নেকি টিকা ফটা ৰ'দ আৰু অভিয়াছলি আৰু মেডাম মেফি দিনাখন মানে খুবেই ৰ'দ হয় আৰু ভাল লাগে আৰু চৌহদটো এইবাৰ দেখুৱাই দিছোঁ আপোনালোকক আৰু ইফালে চব বাজানা বাজি আছে আৰু খানাও খাই আছে ৰাইজে আৰু ইয়াতে চাওক চৌহদটো আৰু খুবেই ভাল লাগিছে ইফালে চাওক দূৰ দূৰণিলৈকে মানে চব খানাই খাই আছে আৰু ইফালে পিকনিক খাবলৈ আহিছে আৰু ইয়াতে সেৱাও কৰে লগতে খানাও খাই আহে মানে হাবুঙৰ পৰিৱেশটো আলো আৰু ইফালে মানে বহুত কিমান ঘূৰি থাকিম আৰু ইফালে মোৰ পিছপিনে দেখি আছে আপোনালোকে চ' ইয়াতে মানে এটা প্ৰগ্ৰেম পাতিছে মানে গোটেই মেলা টাইপৰ হৈছে আৰু মেলাটো আপোনালোকে দেখিছে হ'লেও হাবুঙৰ মেলাটো আপোনালোকে দেখুৱাব চেষ্টা কৰিম ইফালে বলক আপোনাৰ কি প্ৰব্লেম হৈছে নেকি মোৰ ভোক লাগিছে কমলা টেঙা খাই লম বোলা কমলা টেঙা সোঁফালে কমলা টেঙা আছে কমলা টেঙা প্ৰথমে কিনি ল ন কমলা কেইটকা 50 লৈ লোৱা 1 কেজি দিয়া চিধাকি বন্ধুজনৰ বেপাৰী ঐ কি খবৰ বঢ়িয়া ন বেপাৰ কেনেকুৱা চলিছে ফাটাফাটি ন বিক্ৰী ঠিকে আছে ন মজা 1 কেজি কমলা মানে এপিচেহে থাকিলে এটাই থাকিলে ইমান খালা মানে ন মানে ময়ো খাইছো আৰু ভোক লাগি আছে না এতিয়া পুৰা এনাৰ্জি আহিছে মানে এটাটো পিছত খাম নথৈ দিয়া চাওক আপোনালোকক দেখাই আছো আচল বস্তু দাদা এইটো কি বস্তু হয় এইটো চিকেন ন আৰু এইফালে খৰিকাটো গাহৰি মাংস ন কি পুৰি আছে গাহৰি পুৰি আছে এই মজা আৰু ইফালে গাহৰিৰ লগত আৰু এইফালে চাওক সাজ বুলি কয় ন এইটো আহোম মানুহ সাজ একদম বঢ়িয়া হ'ব আৰু বাকী বিক্ৰী বাৰ্তা কেনেকুৱা দাদা ভালে আছে নহ'লে মানে মেলাত ঘূৰি আছিলো আৰু ইফালে দাদাজনক লগ পালো দাদাজনে এইটো কি বস্তু হয় দাদা এইটো কি হেংদাং চুই চাওঁ ন অকণমান মানে দাদাজনৰ পৰা এইটো হেংদাংটো লৈ ললো আৰু হেংদাং বুলি কয় ন এইটো আৰু চাওক এইটো হেংদাং আৰু মই এতিয়া লাচিত বৰফুকন হ'ম মানে চাওক কি ধুনীয়া লাগিছে আৰু সঁচাই বহুত ধুনীয়া লাগিছে এইটো আহোমৰ পৰম্পৰাগত দাদা আপুনি ক'ৰ পৰা আহিছে ডিব্ৰুগড়ৰ পৰা আহিছে তেখেত ডিব্ৰুগড়ৰ পৰা আহিছে ইমান দূৰ কিন্তু মোৰ ঘৰটো ইয়াতে কিন্তু এতিয়া আহিলে আপুনি পূজা কৰিলে ন দাদাজন ডিব্ৰুগড়ৰ পৰা আহিছে আৰু আপোনাৰ ফেমিলি আহিছে ন লগত হয় চ' বহুত ধন্যবাদ থাকিলে হাবুঙলৈ অহাৰ কাৰণে চ' এইটো লগ দাদা ভাল লাগিলে থেংক ইউ ঘূৰি আছিলো আৰু এইফালে শইকীয়া পুতেক লগ পালো আৰে ভাই কি খবৰ বঢ়িয়া মানে শইকীয়া পুতেক মানে ইউটিউব চেনেল আছে ত' তোমাৰ ইউটিউব চেনেলটো মনিটাইজ হৈ গ'ল ন যেনে আপোনালোকক বঢ়িয়া লগ পাই ভাল লাগিলে আৰু এনজয় কৰা আৰু মানে ষ্টেজলৈ ওচৰলৈ আহি আছিলো আৰু ইয়াতে মানে ইফালে ভাষণ দি আছে নহয় তেখেত মানে খুবেই মোৰ ভাগ্যৱান বুলি ক'ব লাগিব মানে পদ্মশ্ৰী যাদৱ পায়েং ছাৰ মানে ইয়াতে ভাষণ দি আছে হাবুঙত আহি চব খুব ভাল লাগিছে তেখেতৰ ভাষণটো আপোনালোকক অকণমান শুনাব চেষ্টা কৰি আছো মোক অহা গম পাই তেওঁলোকৰ ইউনিভাৰ্চিটিলৈ লৈ গৈ তেতিয়া দেখিলো 16জনকৈ ভাৰতীয় ছাত্ৰ ছাত্ৰী আছে তেতিয়া কৈছো উচ্চ শিক্ষা আৰু জ্ঞান ল'বলৈ কাৰণে ধন্যবাদ জনাইছো ইতিমধ্যে যাদৱ পায়েং ছাৰ মানে ভাষণ দি আছিলে চবক লগ কৰিবৰ বাবে মানে ষ্টেজৰ সন্মুখলৈ আহিছো ইফালে ষ্টেজ ছাৰ এতিয়া ওলাই আহিব আৰু ছাৰৰ লগত মানে জাষ্ট অকণমান হ'লেও ছাৰক দেখা এটা কৰিম বুলি ভাবিছোঁ আপোনালোকে চাই থাকিব ছাৰ এয়া আমাৰ পদ্মশ্ৰী যাদৱ পায়েং ছাৰক লগ পাই খুব ভাল লাগে ছাৰ আপোনাক দেখা পাই খুবেই আপ্লুত হ'লো আৰু আপোনাক যে আমাৰ এনেকুৱা হাবুঙলৈ আহিবলৈ দেখিছোঁ খুব ভাল লাগিছে ছাৰৰ স্বাস্থ্যটো খুবেই বেয়া ছাৰক লগ পাই খুবেই ভাল লাগিলে মৰম স্নেহ কাৰণে মই আহিছোঁ যিখিনি ছাৰ খুব ভাল লাগিলে আৰু আপোনাক সদায় মানে টক শ্ব' বিলাকত টিভি বিলাকত দেখা পাই আছিলোঁ কিন্তু আজি ফিজিকেলি লগ পাই মোৰ খুবেই আনন্দিত হৈছোঁ খুবেই ভাল লাগিছে ছাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ছাৰ ধন্যবাদ থেংক ইউ ছাৰ মানে আজি খুবেই সৌভাগ্যৱান বুলি ক'ব লাগিব কাৰণ আমাৰ মানে হাবুঙত আহিছে আমাৰ কাৰণ যিহেতু মোৰ ঘৰৰ ওচৰতে হাবুঙখন আছে আৰু হাবুঙত যে শ্ৰী যাদৱ পায়েং ছাৰক লগ পালোঁ খুবেই ভাল লাগিলে আৰু মানে কথা বতৰা অলপমান পাতিলোঁ আৰু তেখেতৰ স্বাস্থ্যটো মানে অলপ বেয়া হৈ আছে বুলি কৈছে অৰুণাচল গৈছিলে আৰু তাতে বৰফ চৰফ পৰি অলপমান মানে গাটো অলপ বেয়া মানে মাত অলপ ফাটি আছে চ' লগ পাই খুবেই ভাল লাগিলে আৰু ছাৰৰ বহুত মানে দীৰ্ঘায়ু কামনা কৰিছোঁ কাপ বিলাক কেইটকাকে দিছে আপোনালোকে
অঁ 100 টকাত 5টা ন ঠিক আছে বান্ধি দিব 5টা কাপ লোৱা হ'ল আৰু ইফালে গামলা এটাও লোৱা হ'ল ইফালে মুম্বাইৱালা লটাৰী ধামাকা ইফালে লটাৰী খেলাই আছে আৰু ইফালে কাপোৰৰ দোকান আছে আৰু ইফালে কাপোৰৰ দোকান ইফালেও কাপোৰৰ দোকান আইচক্ৰীম চাচা আইচক্ৰীম বেছি আছে কেই টকা 10 টকা ইফালে মোনালিসা আইচক্ৰীম প্ৰথমে পুৰা চুবাই আছে মুখেৰে দিয়া আইচক্ৰীম দিয়া চাচা দিয়া গৰম হৈছে ইফালে চাচাৰ পৰা আইচক্ৰীম লৈ ললো আৰু ধুনীয়াকে আইচক্ৰীম খাই লওঁ কাৰণ গৰম হৈছে ৰদ হৈছে ধূলি হৈছে এইটো কাৰণে ঠাণ্ডা পৰিব কাৰণে আইচক্ৰীমটো খাই লওঁ ঠাণ্ডা আইচক্ৰীমটো ঠাণ্ডা হ'বই আৰু ন খোৱা পটাপট খোৱা আইচক্ৰীম গৰমত আইচক্ৰীমটো বেষ্ট আৰু